নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আনদিনাৰ দৰে আজিও লৈছোঁ আপোনালোকৰ মাজত এটা নতুন খবৰ, যিটো দিব ওলাইছোঁ আপোনালোকক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ, যিহেতু মুখ্যমন্ত্ৰীয়ে লৈছে আপোনালোকৰ বাবে যিটো ভাল খবৰ। আপোনাৰ শ্ৰমিক কাৰ্ড আছে নেকি? যদি আপোনাৰ শ্ৰমিক কাৰ্ড আছে তেনেহ'লে আপোনাৰ বাবে আহিছে ভাল খবৰ, যিহেতু শ্ৰমিক কাৰ্ড থকা প্ৰতিগৰাকী যিটো হিতাধিকাৰীয়ে লাভ কৰিব যিহেতু 2 লাখ টকাকৈ। যদি আপোনাৰ শ্ৰমিক কাৰ্ড আপুনি বনাইছে তেনেহ'লে আপুনি লাভ কৰিব 2 লাখ টকা। আৰু এই 2 লাখ টকা আপুনি কেনেকৈ লাভ কৰিব? আৰু লগতে আপোনালোকক দিব ওলাইছোঁ যিহেতু PM কিষাণ আঁচনিৰ এটা ভাল খবৰ, যিটো 18 নং কিস্তিৰ ডেট ৰিলিজ কৰা হ'ব। কেতিয়া ৰিলিজ কৰা হ'ব 18 নং কিস্তি, আৰু কোনসকল কৃষকে লাভ কৰিব এইবাৰ 18 নং কিস্তি, আপুনি পাবনে নাপায়? তো সকলো সবিশেষ আজি মই এই ভিডিঅ'ত জনাম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। আপোনাৰ শ্ৰমিক কাৰ্ড আছে নেকি? যদি আপুনি শ্ৰমিক কাৰ্ড বনাইছে তেনেহ'লে এবাৰ যিটো আপুনি লাভ কৰিব 2 লাখ টকাকৈ। তো কেনেকৈ লাভ কৰিব এই 2 লাখ টকা? তো আপোনালোকক যিটো মই সবিশেষ দিব ওলাইছোঁ। তো ইয়াত যিহেতু আপোনাক কৈছে ই-শ্ৰমত পঞ্জীয়নকৃত আৰু দুৰ্ঘটনাত মৃত্যু হোৱা বা অসক্ষত হোৱা অসংগঠিত শ্ৰমিকলৈ, যিবিলাক ধৰক আপোনাৰ দুৰ্ঘটনা হয়, ঠিক আছে, আপোনাৰ যদি ই-শ্ৰম কাৰ্ড বনোৱা আছে, যদি আপোনাৰ দুৰ্ঘটনা হৈছে বা কিবা আপোনাৰ মৃত্যু হোৱা বা যিকোনো সমস্যা নহওক, তো ইয়াত আপোনালোকক যিহেতু ইয়াত গাইডলাইন দিয়া হৈছে, সেই গাইডলাইনৰ ভিতৰত আপুনি যদি 2 লাখ টকা লাভ কৰিব পাৰিব। তো এই 2 লাখ টকা কেনেকৈ লাভ কৰিব? তো প্ৰথমটো অপশ্যন যিহেতু ইয়াত কৈছে দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিকলৈ দিয়া হ'ব 2 লাখ টকা। যদি আপোনাৰ মৃত্যু হয়, আপোনাৰ শ্ৰমিক কাৰ্ড আছে, তেতিয়াহ'লে আপুনি 2 লাখ টকা লাভ কৰিব পাৰিব। তো ইয়াত যিটো নেক্সট যিটো ইয়াত লিখিছে 2 লাখ টকা আপুনি যিটো লাভ কৰিব, 2 লাখ টকা লাভ কৰিব কেনেকৈ, মানে ইয়াত বুজাইছে, ইয়াত কৈছে দৃষ্টিশক্তি ঘূৰি নহাকৈ দুয়োটা চকু সম্পূৰ্ণৰূপে নষ্ট হোৱা অথবা স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব নোৱাৰা হাত বা দুয়োখন ভৰি সম্পূৰ্ণৰূপে ব্যৱহাৰৰ অযোগ্য হোৱা অথবা স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব নোৱাৰাকৈ এখন ভৰি আৰু এখন ভৰি সম্পূৰ্ণৰূপে ব্যৱহাৰৰ যিটো অযোগ্য হোৱা অথবা দৃষ্টিশক্তি ঘূৰি নহাকৈ এটা চকু সম্পূৰ্ণৰূপে নষ্ট হোৱা আৰু এখন হাত বা এখন ভৰি সম্পূৰ্ণৰূপে ব্যৱহাৰৰ অযোগ্য ক্ষতি হোৱা। যদি আপোনাৰ দৃষ্টিশক্তি নাথাকে, আপুনি দুয়োটা চকুৰে দেখা নাপায় বা আপোনাৰ হাত ভৰি দুয়োখনে যিহেতু আপোনালোকৰ নষ্ট হৈ গৈছে, তো তেনে ক্ষেত্ৰত যিহেতু চৰকাৰে কৈছে যে আপোনাৰ যদি ই-শ্ৰম কাৰ্ড আপুনি বনাইছে তেনেহ'লে 2 লাখ টকা লাভ কৰিব পাৰিব। যিহেতু অতিকৈ যিহেতু ভাল খবৰ, 2 লাখ টকা যিটো চৰকাৰে গ্ৰহণ কৰিম বুলি কৈছে। আৰু ইয়াত কৈছে 1 লাখ টকা পাব। কোনসকলে 1 লাখ টকা পাব? দৃষ্টিশক্তি ঘূৰি নহাকৈ এটা চকু সম্পূৰ্ণৰূপে নষ্ট হোৱা অথবা এখন হাত বা এখন ভৰি সম্পূৰ্ণৰূপে ব্যৱহাৰৰ অযোগ্য হোৱা ক্ষতি। যদি আপোনাৰ এখন হাত বা এখন ভৰি যদি নষ্ট হৈ যায়, তেনে ক্ষেত্ৰত আপোনালোকক যদি 1 লাখ টকা দিয়া হ'ব, বা দৃষ্টিশক্তি ঘূৰি নোহোৱাকৈ যদি দুয়োটা চকু যদি আপোনাৰ নষ্ট হৈ যায়, তেনে ক্ষেত্ৰত আপুনি 1 লাখ টকা লাভ কৰিব। তো ইয়াত যিহেতু এটা গাইডলাইন দিছে, যিহেতু আবেদনৰ বাবে যোগ্যতা, কোনসকলে যিহেতু ইয়াৰ বাবে আবেদন কৰিব পাৰিব, 2021 চনৰ 26 আগষ্টৰ পৰা 2022 চনৰ 31 মাৰ্চৰ ভিতৰত ই-শ্ৰমত পঞ্জীয়নকৃত শ্ৰমিক। যদি আপুনি 2021 আৰু 26 আগষ্টৰ যিহেতু 2022 31 মাৰ্চৰ ভিতৰত ই-শ্ৰমত পঞ্জীয়নকৃত শ্ৰমিকসকলে যিহেতু এই সুবিধা লাভ কৰিব পাৰিব। আৰু 2022 চনৰ 31 মাৰ্চ বা তাৰ পূৰ্বে 2022 চনৰ 31 মাৰ্চ বা তাৰ পূৰ্বে কোনো দুৰ্ঘটনাত মৃত্যু হোৱা বা অদক্ষত হোৱা অসংগঠিত শ্ৰমিক। 2022 চনৰ আগত যদি 31 মাৰ্চৰ পূৰ্বে কোনো লোক যদি মৃত্যু হৈছে দুৰ্ঘটনাত, তেনেহ'লে সেই দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলক যিটো দিয়া হ'ব এই সুবিধা। আৰু প্ৰয়োজনীয় নথিপত্ৰ আপুনি কি আপলোড কৰিব লাগিব, যিটো মৃত্যুৰ ক্ষেত্ৰত ইয়াত লিখিছে আবেদনকাৰীৰ আধাৰ নম্বৰ লাগিব, তাৰপিছত NU নম্বৰ, মানে আপোনাৰ যিটো ই-শ্ৰম কাৰ্ডত NU নম্বৰ এটা থাকে, UN নম্বৰ, ঠিক আছে, UN নম্বৰ এটা থাকে, তো সেই নম্বৰটো আপোনাক দিব লাগিব। আৰু আপোনাৰ মৃত্যুৰ যিহেতু প্ৰমাণপত্ৰ আপুনি দিব লাগিব। তাৰপিছত দুৰ্ঘটনাজনিত মৃত্যুৰ কাৰণ উল্লেখিত চিকিৎসা প্ৰমাণপত্ৰ আপোনাক দিব লাগিব আপুনি। তাৰপিছত ঘটনাৰ সময়ত দাখিল কৰা এজাহাৰ আপোনাৰ থাকিব লাগিব। আৰু পঞ্চনামা, মৃত্যুৰ কাৰণ প্ৰমাণ কৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাগিব। তাৰপিছত নাবালক শ্ৰমিকৰ ক্ষেত্ৰত অভিভাৱকে আবেদন পূৰণ কৰাৰ সময়ত জিলা আদালতে জাৰি কৰা অভিভাৱকৰ যিটো প্ৰমাণপত্ৰ দাখিল কৰাটো বাধ্যতামূলক। তো এইখিনি যিহেতু আপোনালোকক প্ৰয়োজনীয় নথিপত্ৰ আপোনাৰ প্ৰয়োজন হ'ব আৰু যিহেতু দৰকাৰ হ'ব, সেই নথিপত্ৰসমূহ আপোনালোকে মানে আবেদন কৰোঁতে যিহেতু দিব লাগিব। যদি আপোনাৰ 2022
2021 চনৰ 26 আগষ্টৰ পৰা যিসকল লোকৰ যিটো 2022 চনৰ 31 মাৰ্চৰ ভিতৰত 2021 চনৰ 26 আগষ্টৰ পৰা যিটো আৰম্ভ কৰিছে আৰু 2022 চনৰ 31 মাৰ্চৰ ভিতৰত হ'ব লাগিব আপোনাৰ যিটো ৰেজিষ্টাৰটো আপুনি যেতিয়া ৰেজিষ্টাৰ কৰিছিলে সেই ৰেজিষ্ট্ৰেশ্যনটো আপোনাৰ 2021 পৰা 2022 31 মাৰ্চৰ ভিতৰত আপোনাৰ হ'ব লাগিব। তাৰপিছত ইয়াত লিখিছে যে 2022 চনৰ 31 মাৰ্চ যেটো তাৰ পূৰ্বে কোনো লোক দুৰ্ঘটনাত মৃত্যু হোৱা অদক্ষত হোৱা অসংগঠিত যেটো শ্ৰমিক সেই শ্ৰমিকসকলে যেটো লাভ কৰিব আৰু অংগসত হোৱা শ্ৰমিকৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ইয়াত কৈছে যে আবেদনকাৰী আধাৰ নম্বৰ দিব লাগিব তাৰপিছত ইউএন নম্বৰ তাৰপিছত আপোনাৰ দুৰ্ঘটনাজনিত প্ৰতিবন্ধকতাৰ প্ৰমাণ দাঙি ধৰা চিকিৎসালয় প্ৰদান কৰা নথিপত্ৰ তাৰপিছত ডিচাৰ্জ কাগজখন আপোনাক ডিচাৰ্জ চামাৰি লাগিব তাৰপিছত ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলত চৰকাৰৰ অনুমোদিত যেটো কৰ্মচাৰীয়ে প্ৰদান কৰা প্ৰতিবন্ধকতাৰ প্ৰমাণ পত্ৰ অথবা ভাৰত চৰকাৰ সামাজিক ন্যায় তাৰপিছত আৰু ইয়াত লিখিছে নসবলীকৰণ মন্ত্ৰালয়ৰ অধীনৰ দিব্যাংগজন সশক্তিকৰণ বিভাগৰ দ্বাৰা জাৰি কৰা একক প্ৰতিবন্ধকতা পৰিচয় পত্ৰ যেটো সেইসমূহ আপোনালোকৰ দিব লাগিব। আবেদনৰ বাবে শ্ৰমিক অথবা তেওঁৰ আইন উত্তৰাধিকাৰীয়ে জিলা আয়ুক্ত কাৰ্যালয় বা সমীপৰ শ্ৰম বিভাগৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব লাগিব। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে শ্ৰমিক বা তেওঁৰ আইনী উত্তৰাধিকাৰী জিলা আয়ুক্ত আপোনালোকৰ যিটো উত্তৰাধিকাৰী জিলা আয়ুক্ত আছে তাৰ সৈতে যেটো আপোনালোকে যোগাযোগ কৰি এই আবেদনটো আপোনালোকে কৰিব পাৰিব। যেটো শ্ৰমিক কাৰ্ড আপোনালোকৰ যদি আছে তেনেহ'লে এই সুবিধা লাভ কৰিব আৰু 2021 চনৰ পৰা যেটো 22 31 মাৰ্চলৈকে আপোনালোকৰ যেটো দিয়া হৈছে ঠিক আছে তেনেকুৱা যেটো হ'লেহে আপুনি লাভ কৰিব এই শ্ৰম কাৰ্ডৰ সুবিধা। তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে। তো নেক্সট এটা খবৰ দিব বিচাৰিছোঁ যিহেতু PM কিষাণ আঁচনিৰ যিহেতু বহুতো কৃষকৰ এবাৰ নাম কৰ্তন হৈছে। তো আপোনালোকৰ কোনসকল কৃষকৰ নাম কৰ্তন হৈছে আজি মই এই ভিডিঅ'ত আপোনালোকক সকলোখিনি কথা ক'ম। তো চাওক আপোনালোকক যিটো প্ৰধানমন্ত্ৰীজনে যিটো কৈছিলে যে EKYC কৰাৰ কথা তো আপুনি EKYC কৰিছেনে নাই যদি আপুনি EKYC কৰা নাই তেনেহ'লে আপুনি হয়তো লাভ নকৰিব পাৰে। তো PM কিষাণৰ মেইন কামটো কি আপোনালোকক মই আজি ক'ব খুজিছোঁ। তো প্ৰধানমন্ত্ৰীয়ে যিটো কৈছে যে আপোনালোকক EKYC কৰাৰ কথা EKYC আপোনালোকক কিহৰ বাবে কৰা হৈছে কিয় কৰিব দিয়া হৈছে আপোনালোকে সকলোৱে জানে যেটো EKYCটো আপোনাৰ হৈছে আপোনাৰ লিংক ৰখা হয় আপোনাৰ আধাৰখন যে আপোনাৰ যিটো নম্বৰ আছে সেই নম্বৰ লগত লিংক হয় সেই মানুহজন হয় নে নহয় তাৰ যিহেতু পৰিচয় যেটো বুজায় তো আপোনালোকৰ সেই বস্তুটোৱে বুজায় EKYC আৰু EKYC আপোনালোকৰ নহ'লে আপুনি PM কিষাণ আঁচনিৰ ধন লাভ নকৰে। তো আপোনালোক ক'ব খুজিছোঁ বহুতো কৃষকৰ এনেকুৱা হৈছে KYC কৰিব পৰা নাই বা আপোনালোকৰ যিটো ক'ব খুজিছোঁ লেণ্ড চিডিঙো হোৱা নাই মাটিৰ আপোনালোকে ডিটেইলছ আপলোড কৰা নাছিলে বা আপোনালোকৰ বহুতো সমস্যা যিটো দেখিবলৈ পোৱা গৈছে। তো এবাৰ যিটো ক'ব খুজিছোঁ EKYC নকৰাৰ বাবে যিহেতু বহুতো কৃষকৰ নাম কৰ্তন হৈ গৈছে আৰু সেইসকলে যিটো ইতিমধ্যে মানে কৃষকৰ ধন লাভ কৰা নাই আপোনালোকে যদি 17 নং কিস্তি লাভ কৰা নাছিলে তেনেহ'লে আপোনালোকে চাই ল'ব আপোনালোকৰ কি সমস্যা হৈ আছে। তো প্ৰথম কথাটো হৈছে কি আপোনালোকে আপোনাৰ ষ্টেটাছটো আপুনি চেক কৰক। তো বহুতো কৃষকে কি হয় ষ্টেটাছটো চেক নকৰে তো আপোনাৰ ষ্টেটাছটো আপুনি আগতে চেক কৰক নাও ইয়াৰ ষ্টেটাছলৈ গৈ আপোনাৰ ষ্টেটাছ আপুনি চেক কৰিব পাৰিব আৰু লগতে আপোনালোকক যেটো ক'ব খুজিছোঁ PM কিষাণ আঁচনিৰ যদি আপুনি ধন লাভ কৰিম বুলি ভাবে তেনেহ'লে আপোনাৰ এই তিনিটা বস্তু আপোনালোকৰ ওকে হ'ব লাগিব। প্ৰথমটো হৈছে আপোনাৰ লেণ্ড চিডিং তাৰপিছত হৈছে আপোনাৰ EKYC তাৰপিছত হৈছে আপোনাৰ যেটো আধাৰ টু বেংক একাউণ্ট চিডিং। তো এই তিনিটা বস্তু যদি আপোনাৰ ওকে নাথাকে তেনে ক্ষেত্ৰত আপুনি PM কিষাণৰ ধন লাভ নকৰে। আপুনি যিমানে যি নকৰক কিন্তু আপুনি EKYC কৰিব লাগিব আৰু লেণ্ড চিডিং ওকে কৰিব লাগিব আধাৰ বেংক একাউণ্ট চিডিং। তো সকলোখিনি বস্তু যেতিয়া আপোনাৰ ওকে হ'ব তেতিয়া আপোনাৰ চিন্তাৰ কাৰণ নাই আপুনি PM কিষাণ আঁচনিৰ ধন লাভ কৰিব। তো মোক বহুতে কমেণ্ট কৰিছে দাদা চাওক আপোনাৰ EKYC সকলোখিনি ওকে আছে সকলো ওকে হোৱাৰ পিছতো পোৱা নাই। চাওক আপোনালোকক মই এটা কথা ক'ব খুজিছোঁ আপোনাৰ মোবাইল নম্বৰটো হয়তো আপোনালোকৰ খেলিমেলি হ'ব পাৰে আপুনি যিটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটো আপোনালোকে আপ টু ডেট কৰক আপোনাৰ সেই নম্বৰটো হয়নে নহয়। কিন্তু কিছুমানৰ কি হয় আপোনাৰ EKYCটো ইয়েছ দেখাই থাকে বা আপোনালোকৰ মোবাইল নম্বৰটো সঠিককৈ যিহেতু আপ টু ডেট নাথাকে তো সেই বস্তুটো আপোনালোকে লিংক আছেনে নাই আপোনাৰ আধাৰৰ সৈতে সেই বস্তুটো আপোনালোকে চেক কৰক। যদি আপোনাৰ মোবাইল নম্বৰ খেলি মেলি হয় তেনে ক্ষেত্ৰত কিন্তু আপুনি PM কিষাণ আঁচনিৰ ধন লাভ নকৰে। আৰু বহুতো হিতাধিকাৰীৰ যিহেতু আধাৰ বেংকৰ লগত যিহেতু আধাৰ লিংক নাই তো আপোনাৰ বেংকৰ লগত আপুনি আধাৰ লিংক কৰাটো প্ৰয়োজনীয় আৰু আপুনি যদি আধাৰ বেংকৰ লগত লিংক নকৰে তেনে ক্ষেত্ৰতো আপোনালোকে যিহেতু ধন লাভ নকৰে। তো PM কিষাণ আঁচনিৰ যিহেতু প্ৰধানমন্ত্ৰীয়ে কৈছে যে সকলো দৰিদ্ৰ কৃষকক দিয়া
হ'ব যিহেতু 2000 টকাকৈ। তো আপোনালোকে প্ৰতিটো মাহতে যিটো 3 মাহৰ মূৰত যিটো কিস্তি দিয়া হয় 3-4 মাহৰ মূৰে মূৰে, তো আপোনালোকক যিটো কিস্তি চৰকাৰে প্ৰদান কৰে সেই কিস্তি যিহেতু আপোনালোকে লাভ কৰি আছে 2000 টকাকৈ, কিন্তু তাৰে ক্ষেত্ৰত যিহেতু বহুতো কৃষকে লাভ কৰা নাই। কাৰণটো হৈছে আপোনালোকে আপোনাৰ ষ্টেটাছটো চেক কৰা নাই। আপোনাৰ ষ্টেটাছটো আপুনি আগতে চেক কৰক। আপুনি যিটো বেনিফিচিয়াৰী নম্বৰ আছে সেই নম্বৰটো আপোনালোকে তাত দিয়ক। ইয়াৰ পিছত আপোনাৰ নম্বৰত OTP আহিব। সেই OTPটো ফাইল কৰাৰ পিছত আপোনাৰ ষ্টেটাছটো আপুনি চাব পাৰিব। তো এইখিনি কাম আপোনালোকে কৰি লওক যদি কৰা নাই। আৰু 18 নং কিস্তিলৈ যিহেতু বেছি দিন নাই আৰু হাতত যিহেতু আপোনালোকৰ কিছুদিন সময় আছে, তো তাৰ আগতে আপোনালোকে যিহেতু EKYCৰ কামখিনি আপুনি কৰিব লাগিব। যিহেতু চৰকাৰে কৈছে আপোনালোকক যিহেতু 31 আগষ্ট আৰু বেছি দিন নাই, 31 আগষ্টৰ ভিতৰত আপোনালোকে EKYCৰ কাম কৰি লওক। যদি আপুনি EKYCৰ কাম এতিয়াও কৰা নাই তেতিয়াহ'লে আপোনালোকে 31 আগষ্টৰ আগত EKYCৰ কাম সম্পূৰ্ণ কৰক আৰু আপোনাৰ PM কিষাণ ষ্টেটাছটো আপুনি চেক কৰি লওক। আৰু আপোনালোকক যিটো ক'ব খুজিছোঁ, নতুনকৈ যিটো বেনিফিচিয়াৰী লিষ্ট আহিছে আপোনালোকে লিষ্টখন চাই ল'ব পাৰে। ৱেবছাইটত গৈ PM কিষাণ যিটো ৱেবছাইট আছে তাত গৈ আপোনাৰ লিষ্টখন চাই ল'ব। সেই লিষ্টখনত আপোনাৰ নামটো আছে নে নাই। যদি নামটো আছে তেনেহ'লে আপোনাৰ চিন্তাৰ কাৰণ নাই, কিয়নো বহুতো কৃষকৰ নাম কৰ্তন হৈছে। যদি আপোনাৰ নামটো কৰ্তন হৈছে তেনেহ'লে আপোনাৰ লিষ্টত নামটো নাহে। তো গাইজ, আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। যিটো আপোনালোকক ক'ব খুজিছোঁ, আৰু বেছি দিন নাই হাতত 18 নং কিস্তি যিহেতু ৰিলিজ কৰা হ'ব। আপোনালোকক যিটো ক'ব খুজিছোঁ, এইটো আগষ্টৰ মাহ, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, যিটো অক্টোবৰত আপোনালোকে লাভ কৰিব পাৰে যিহেতু PM কিষাণ আঁচনিৰ 18 নং কিস্তি। যদি 18 নং কিস্তি লাভ কৰিম বুলি ভাবিছে তাৰ আগতে আপুনি 31 আগষ্টৰ আগতে এই কামখিনি আপোনালোকে সম্পূৰ্ণ কৰি লওক। তো গাইজ, আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। আজিৰ ভিডিঅ'টো আপোনালোক এইখিনি জনাব লগা আছিলে। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ, আজিলৈ ইমানে। জয় আই অসম।